নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী 8bৰ 2ৰ 4 নম্বৰটো আৰু 3 নম্বৰটো যে 3 নম্বৰ আছে এই দুটা অংক আজি তোমালোকক দিবলৈ ওলাইছো। বহুতে কমেন্ট কৰিছিলা এই দুটা অংক দিব লাগে বুলি। তো ভিডিওটো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আজিৰ ভিডিও তুমি আৰম্ভ কৰোঁ। তো ইয়াত প্ৰথমটো কি আছে 2 4 নম্বৰত মোট পৰিমাণৰ 25% হ'ব 9 কিলোগ্ৰাম। মোট পৰিমাণৰ 25% 9 কিলোগ্ৰাম। এতিয়া মোট পৰিমাণটো আমি নাজানো, গতিকে আমি কি কৈছো ধৰা হল মোট পৰিমাণ সমান x। গতিকে কি আছে x ৰ 25%, x ৰ 25% সমান কিমান বুলি দিছে 9 কিলোগ্ৰাম। x ৰ 25% মানে x পূৰণ কি 100/25 ইকুৱেল টু আমাৰ কি 9। তে 25 এৰে 100 কেইবাৰ যাব 4 বাৰ যাব। ওপৰত কি আছে 1 তলত 4, গতিকে x টো ওপৰত গ'ল কি হ'ব x/4 ইকুৱেল টু 9। এতিয়া চোৱা এইপিনে কি আছে একনে মানে 1 আছে তলত, যদি আমি এক বজ্ৰ পূৰণ কৰিলে কি হ'ব x আৰু 1 পূৰণ কৰিলে x হ'ব আৰু 4 আৰু 9 পূৰণ কৰিলে 36 হ'ব, হয়নে? গতিকে এইটো x হ'ল আৰু 9 × 4 গতিকে কি হ'ব 36। তে মোট পৰিমাণৰ 25% সমান কিমান 36 কিলোগ্ৰাম। এটাকে এনসাৰটো আমাৰ কি হ'ল 36 কিলোগ্ৰাম। 3 নম্বৰটো আছে 40 টকাৰ কিমান শতাংশৰ পৰিমাণ 16 টকা হ'ব। ইয়াত আমি কি কৰিম লেট কিমান শতাংশ, অৰ্থাৎ লেট শতাংশৰ পৰিমাণ, তাৰমানে ধৰা হল শতাংশৰ পৰিমাণ সমান কি x। 40 টকাৰ x% সমান কিমান বুলিছে আমাক 16 বুলি দিছে। 40 টকাৰ x% সমান 16, গতিকে কি হ'ব 40 পূৰণ 100/x ইকুৱেল টু 16। এতিয়া এই শূন্য কাটা গেল, 2 × 4 2 বাৰ গেল 10ক 5, কি থাকিল তলত আছে 5 আৰু এইটো 2টো আমাৰ ওপৰত যাব, গতিকে 2x/5 ইকুৱেল টু কি হ'ব 16। আগৰ নিচিনা বজ্ৰপূৰণ কৰিলে তলত একনে মানে 1 আছে, গতিকে এইটো আৰু এইটো পূৰণ হ'ব, এইটো আৰু এইটো পূৰণ হ'ব। প্ৰথমতে 2x এতিয়া 1 পূৰণ কৰিলে কি হ'ব 2x পাবা আৰু 16 পূৰণ কি হ'ব ইফালে 16 পূৰণ 5। x টো সপিনে লৈ যোৱা কি হ'ব ইপিনে পূৰণ হৈছিলে, সপিনে গ'লে আমাৰ কি হয় হৰণ হয়। 16 × 5/2, 2তে 16 8 বাৰ গ'ল, কি পাবা 8 × 5 = 40। তো কি কৈছে 40 টকাৰ কিমান শতাংশৰ পৰিমাণ 16 টকা, 40 টকাৰ 40% সমান কিমান 40 শতাংশ কি হয় 16 টকা হয়। তো নেইনে শতাংশৰ পৰিমাণ 40%, এনেকৈ লিখি দিবা। তো এইখিনি আছিল ভিডিওটোত। বাকী এই চেপ্টাৰৰ ভিডিও আগতে দিয়া আছে, যদি কিবা নুবুজাকৈ আছে মোক কমেণ্ট কৰি জনাবা। নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম। ভিডিওটো চাই কেনে পালা জনাবা। ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।